গোলাঘাটত দমে দমে উদ্ধাৰ হৈছে কাঁহ পিতলৰ সামগ্ৰী ঘটি লোটা বাতি চৰিয়া সফুৰা বটা টিলিঙাকে ধৰি বিধে বিধে সা-সামগ্ৰী উদ্ধাৰ হোৱা কাঁহ পিতলৰ সামগ্ৰী গনি গনি যেন ভাগৰি পৰিছে আৰক্ষীও আচলতে এই সকলোবোৰ চুৰি সামগ্ৰী শেহতীয়াকৈ গোলাঘাটত সংঘটিত হোৱা কেইবাটাৰো চুৰি ঘটনাত চুৰি হোৱা এই সা-সামগ্ৰীসমূহ গোলাঘাট আৰক্ষীয়ে শনিবাৰে নিশা উদ্ধাৰ কৰে ৩ নং ৰেলৱে গেটৰ সমীপৰ এটা ডেম্পৰ পৰা আটক কৰে দুই গভাইত চুৰ বিনয় ৰাজখোৱা আৰু পাপুল আলী উল্লেখযোগ্য যে কাঁহ পিতলৰ সামগ্ৰীৰ লগতে আৰক্ষীয়ে সোণৰ গহনাও উদ্ধাৰ কৰে বৰ্তমান দুই ধৃতক আৰক্ষীয়ে সোধা পোছা কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চিভিলৰ বেক সাইড কাঁহী আৰু বাতি আৰু বটা নহয় এইখিনি বেলেগ আগৰ বেপাৰীয়ে দিয়া ঠেলাৱালাই দিয়া বস্তু যে এইখিনি মই অনা বস্তু নহয় এইখিনি কাক দিছিলে এই দিছিলোঁ কাক দিছিলে পাপুলি কিমান দিছিলে ক'ৰ পৰা চুৰ কৰিছিলা চিভিলৰ বেক সাইডৰ পৰা চিভিলৰ বেক সাইড মানে চিভিলৰ বেক সাইডৰ পৰা চুৰ কৰিছিলা আৰু চুৰ কৰি তুমি কাক দিছিলা এই পাপুলি কিমান টকা বিনিময়ত দিছিলা 2100 টকা 2100 টকা কি দিছিলা তুমি বাতি কাঁহী আৰু বটা কিমান 2100 টকা কিমান দিছিলা চব বস্তু নহয় সেইখিনি বেলেগ নিউজ টেক্স ৰিপোৰ্ট দৃষ্টিকোণ